উচ্ছেদ কৰিলেই মোৰ বেনিফিট। আপোনালোকে সকলোৱে জানে এইকেইদিন অসমত তলপাৰ লাগি আছে উচ্ছেদ, চাৰিওফালে গণ্ডগোল হৈ আছে, চাৰিওফালে উচ্ছেদ অভিযান চলি আছে। আমাৰ মুখ্যমন্ত্ৰীয়ে সকলো বেদখল মাটি উচ্ছেদ কৰি আছে। এতিয়া উচ্ছেদ যিটোকে কৰিছে ঠায়ে ঠায়ে কিছুমান প্ৰতিবাদো হৈ আছে। কিন্তু এটা কথা, প্ৰতিবাদ কৰি যদি কিবা লাভ আছে, যদিহে চৰকাৰী মাটি কোনোবাই বেদখল কৰি খাই আছে, বেদখল কৰি আছে, তেনেহ'লে উচ্ছেদ কৰক, মাটিখিনি লৈ লওক। কিন্তু মাটিখিনি লৈ বা কৰিব কি? মাটিখিনি লৈ আদানীক দিব নে তেওঁলোকৰ পত্নীৰ নামত থ'ব, সেইটোহে ডাঙৰ কথা। এতিয়া চাওক, উচ্ছেদ কৰি আছে, আমি বেয়া নাপাওঁ। এতিয়া মুখ্যমন্ত্ৰীক সময়ে সময়ে কোৱা শুনো যে এইবিলাক চব বিদেশী বা বাংলাদেশী। এতিয়া মুখ্যমন্ত্ৰীৰ কথাই বা তালে তালে কিছুমান অসমীয়াই, যিটোকে অসমৰ অসমীয়া কিছুমান আছে ন, চামচাগিৰি, আমাৰ মামাহঁতৰ গৰুচুৰ বংশৰ মামাহঁতৰ গৰুচুৰ বুলি মই এটা কাৰণে কৈছোঁ, কাৰণ এটা সময়ত গণ্ডগোল লাগিছিল, গীৰগাই চুৰ, জয়ন্ত মল্ল বৰুৱা কেবিনেট মন্ত্ৰী, তেওঁক গৰুচুৰ বুলি আখ্যা দিছিলে। আৰু সেইকাৰণে গৰুচুৰ বংশ বুলি কৈছোঁ, যে গৰুচুৰে মামাহঁতৰ চামচাগিৰি কেইজনমান আছে নহয়, 1500 টকাত 1250 টকাত বিক্ৰী যোৱা, তেওঁলোকে মামাৰ ভৰিখনো চেলেকিব বিচাৰে। আৰু সেইকাৰণে তেওঁলোকে মিয়াক বা মুছলমানক বহুত ঘিণ কৰে। এতিয়া উচ্ছেদ যি কৰি আছে, বাংলাদেশী বুলি কয়, সেই বাংলাদেশীবিলাকক মানে উচ্ছেদ কৰে খুব ভাল পাইছে, তেওঁলোকে বহুত ফূৰ্তি কৰিছে। কিন্তু এটা কথা কওঁ শুনা, তোমালোকে হিন্দু, তোমালোকে অসমীয়া, প্ৰকৃত অসমীয়া, সেইকাৰণে তোমালোকৰ বহুত অহংকাৰ আছে। ক'ব বিচৰা যে তোমালোকে অসমীয়া, বাংলাদেশী খেদক, বাংলাদেশীক উচ্ছেদ কৰক, ভাল পাইছোঁ, হয় নাই? কিন্তু এটা কথা মনত ৰাখিবা, তোমালোকে অসমীয়া হয় গৌৰৱেৰে ক'ব বিচৰা, অসমীয়া হিচাপে বা হিন্দু হিচাপে কিমান সুৰক্ষিত এইখন অসমত তোমালোকে এবাৰ ভাবি চাইছানে? তোমালোকে মামাৰ চামচাগিৰি হয় বহুত কথা কোৱা, ওপৰত বাংলাদেশী বেয়া পোৱা, মিয়াক বেয়া পোৱা, মিয়াৰ বিৰুদ্ধে বহুত কথা কোৱা। কেইজন বিদেশী আছে আমাৰ অসমত তোমালোকে জানা? কেইজন বিদেশী সেই মামাই খেদিলে? তোমালোকৰ ৰজা মহাৰজা মুখ্যমন্ত্ৰীয়ে কেইজন বিদেশীক খেদিলে? কোনটো বাটেৰে গৈছে? ইয়াত দেখোন দেখিবলৈ পাইছোঁ আমি বিদেশী নাইয়ে দেখোন। ঘৰহে উচ্ছেদ কৰিছে কাৰণ চৰকাৰী মাটি, কিন্তু তেওঁলোক বিদেশী নহয়, তেওঁলোক ভাৰতীয় নাগৰিক, তেওঁলোকৰ ভোটাধিকাৰ আছে, তেওঁলোকৰ সমস্ত কাগজ পাতি আছে, তেওঁলোক অসমত আছে, অসমত কাম কাজ কৰি খাই আছে। হয়তো তেওঁলোকৰ মাটি বাৰী নাই কাৰণে, চৰকাৰী মাটি এনে পৰি থকাৰ কাৰণে তেওঁলোকে তাতে ঘৰ মাটি কৰি পিনে কিবা এটা ইনকাম কৰি খাই আছে। কিন্তু তেওঁলোকে তোমালোকৰ দৰে ভৰি চেলেকি থকা নাই মামাৰ ওচৰত, যে মামা মোক এইটো দিয়ক, মোক সেইটো দিয়ক, বা কিন্তু তেওঁলোকে তোমালোকৰ দৰে সেই মামাৰ ওচৰত ভৰি চেলেকি থকা নাই। নিজে কিবা এটা ইনকাম কৰি, বিজনেছ কৰি, বেপাৰ বনিজ কৰি হ'লেও তেওঁলোকে নিজৰ পৰিয়ালটো পোহপাল দি চলি আছে, খাই আছে। চ' তোমালোকে ইমান কৈ থাকা যে হিন্দু বা গৌৰৱ কৰি থাকা যে অসমীয়া হিচাপে কিমান সুৰক্ষিত এইখন চৰকাৰৰ দিনত বা এইখন অসমত, তোমালোকে নিজে ভাবাচোন। তোমালোকক কি 50 টকা চাউল কিনি খোৱা নাই নেকি? তোমালোকে কি ফ্ৰীতে চাউল পাই থাকা নেকি এনি টাইম? তোমালোকৰ যদি সেই ৰেচন কাৰ্ডখন আছে, তেনেহ'লে মুছলমানৰো আছে। তোমালোকে যদি চৰকাৰী চাকৰি পাইছা, তেনেহ'লে মুছলমান ব্যক্তিও পাইছে চৰকাৰী চাকৰি। তোমালোকে কি নপঢ়াকৈ চৰকাৰী চাকৰি পাইছা নেকি? নে মুছলমানক পঢ়াৰ পিছতে চাকৰি দিছে? চবেই সেই কষ্ট কৰি পঢ়ি শুনিয়ে চাকৰি এটা লৈছে। তেনেহ'লে হিন্দু হিচাপে কি পাৰ্থক্য থাকিল? হিন্দু হিচাপে তোমালোকে কি বেলেগকৈ পাইছা? সেই সমানে পাইছা। এটা কথা চাই লোৱা, মামাই যদিও উচ্ছেদ কৰিছে, মামাৰ বেনিফিট আছে, ইয়াতে মুখ্যমন্ত্ৰীৰ বেনিফিট আছে। ইফালে উচ্ছেদ কৰিছে হিন্দুখিনি বা অসমীয়াখিনি মন জয় কৰিবলৈ, বাংলাদেশী বুলি উচ্ছেদ কৰালে, কিন্তু আনফালে বাংলাদেশীক সংস্থাপন দি আছে, আনফালে বাংলাদেশীক টকা পইচা ৰাজসাহাৰ্য দি পিনে ঘৰ মাটিও কৰাই আছে। গতিকে চাওক, ভোটটো ইফালেও ল'ব, সিফালেও ল'ব। গতিকে ইমান সেই অহংকাৰ কৰি বা ইমান নাচি বাগি লাভ নাই যে বাংলাদেশীক উচ্ছেদ কৰিছে, একো দৰকাৰ নাই। গৌৰৱেৰে ক'ব পাৰা তোমালোকে অসমীয়া বুলি, কিন্তু অসমীয়া হিচাপে তোমালোকে যে সুৰক্ষিত নহয়, এইটো চিৰসত্য কথা। কাৰণ এটা কথাই গম পাইছা, তোমালোকে পেট্ৰল কিমান টকাত কিনা, তোমালোকে যিমান টকাত কিনে, হিন্দু হিচাপে বা অসমীয়া হিচাপে এইখন অসমত সেই মুছলমান ব্যক্তিজনে সিমান টকাতে কিনে। গতিকে তোমালোকে যদি ফ্ৰী চাউল পাইছা, মুখ্যমন্ত্ৰীৰ দিনত ৰেচন কাৰ্ড আছে, তেনেহ'লে মুছলমান ব্যক্তিৰো আছে। তেনেহ'লে হিন্দু হিচাপে তোমালোকে কি ক'ব বিচাৰা গৌৰৱেৰে? একো ক'ব নোৱাৰা। তোমালোকে নিজে সুৰক্ষিত নহয়। যদি তোমালোকে সুৰক্ষিত, তেনেহ'লে মুছলমান ব্যক্তিও সুৰক্ষিত। যদি মুছলমানক বা মিয়াসকলক যদি বেয়াই পায় মামাই, তেনেহ'লে এটা কথা জলজত পটপটকৈ ওলাই থাকে যে আজি মামাৰ বা মুখ্যমন্ত্ৰীৰ চেনেলত এজন মুছলমান ব্যক্তি আমি দেখিবলৈ পাওঁ। তেনেহ'লে মুছলমানক কি সুৰক্ষিত দিয়া নাই? তেওঁ মুছলমানক কি তেওঁ বেয়া পায়? তেওঁ মুছলমানক খুব বেছি ভাল পায়, আৰু ভাল পায় কাৰণে ইফালে উচ্ছেদ কৰাইছে হিন্দুখিনিৰ মন জয় কৰিবলৈ, আৰু আনফালে উচ্ছেদ কৰাই বুলি কি কৈছে, ৰাজসাহাৰ্য দিছে। ইফালেও ভাল থাকিল, সিফালেও ভালকৈ। তেওঁৰ এটাই এইম যে 26ত যিকোনো প্ৰকাৰে মই ভোটখিনি ল'ব লাগে, আৰু মই আকৌ এবাৰ মুখ্যমন্ত্ৰী হ'ব লাগে। চাওক এটা কথা, সাধাৰণ যদি কোনোবা এজনে গৰু চুৰ কৰে, ধৰা পৰে, তেনেহ'লে সেই গৰু চুৰৰ জেল হয় বা পিটন খায়, থানাত কেইৰাতি থাকিব লগা কোনো ভৰসা নাই। কিন্তু আজি কেবিনেট মন্ত্ৰী এগৰাকী গৰু চুৰ ওলাইছে, কিবা কৰিলে জানো, আৰু সেই গৰু চুৰ শব্দটো তল পেলাবলৈ আজি চাৰিওফালে উচ্ছেদ অভিযান চলাইছে, যে অসমৰ ৰাইজক ইমানে ব্যস্ততা কৰি ৰাখিলে যে গৰু চুৰ শব্দটোৰ পৰা একেবাৰে দূৰত লৈ গ'ল। এতিয়া অসমৰ ৰাইজে পাহৰি যায় যাতে গৰু চুৰ
নাই বা গৰু চোৰ এই শব্দটো যাতে নাই বা মন্ত্ৰীসকলৰ ওচৰত যে একো দাগ নাই অসমৰ ৰাইজে পাহৰি যাওক এতিয়া উচ্ছেদক লৈ বিজি আছে গতিকে উচ্ছেদক লৈ ইমান প্ৰতিবাদ কৰি লাভ নাই আজি চৰকাৰী মাটি আজি লোৱা নাই কালি হ'লেও ল'ব আজি মুছলমান বুলিয়ে নহয় আমি দেখিবলৈ পাইছোঁ লখিমপুৰত হওক বা কাজিৰঙাৰ ফালে হওক অসমীয়া মানুহৰ ঘৰতো উচ্ছেদ চলিছে আমি গমে পাহে গুণগুণ চেতিয়াৰ কঠীয়াতলীয়ে উচ্ছেদ চলাইছে গতিকে সকলোৰে উচ্ছেদ চলিব যদিহে চৰকাৰী মাটিত আছে এইটো ইমান উত্ৰাৱল হ'ব লাগে বা ইমান ফূৰ্তি কৰিব লগা একো নাই মই ডেকা ল'ৰাখিনিক ক'ব বিচাৰোঁ যে যিসকলে হিন্দু বা অসমীয়া বুলি নিজকে চিঞৰি থাকে গৌৰৱেৰে কৈ থাকে তোমালোকে হিন্দু বা অসমীয়া হিচাপে এইখন চৰকাৰৰ দিনত সুকীয়াকৈ একো তোমালোকে সুৰক্ষিত হোৱা নাই যিখিনি তোমালোকে কৰি আছা যিমান টকা পইচা খৰচ কৰিছে সিমানখিনি মিয়া বা মুছলমানখিনি কৰি আছে আজি তোমালোকে যোৱা কিবা বেমাৰ হ'লে মেডিকেলত তোমালোকে যিখিনি ট্ৰিটমেণ্ট পাবা যিখিনি টকা খৰচা হ'ব ঔষধ এটা কিনিবলৈ তোমালোকৰ যিমান টকা লাগিব সেই মুছলমান ব্যক্তিখিনি সেই ঔষধটো কিনিব গ'লে সেইখিনিয়ে টকা ল'ব গতিকে চোৱা তোমালোকে ইমান তৰ্ক বিতৰ্ক বা ইমান মিয়াক বেয়া পায় মুছলমানক বেয়া পায় ইমান উত্ৰাৱল হৈ লাভ নাই ইমান হাঁহি ফূৰ্তি কৰি লাভ নাই যে মুছলমানক আজি উচ্ছেদ কৰিছে একো লাভ নাই লাভটো বেনিফিট হৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় কাৰণ মুখ্যমন্ত্ৰী মহোদয় এটা কথাই জানে যে মই উচ্ছেদ কৰিলে মোৰ বেনিফিট হ'ব তেওঁ সেই কথাটো খুব ভালকৈ জানে আৰু সেইকাৰণে উচ্ছেদ কৰিছে আৰু আনফালে ৰাজসাহায্য দিছে ইফালে গোটেই অসমবাসীৰ ভোটটো ওলাই তেওঁ ২৬ত জয়যুক্ত হ'ব বিচাৰিছে এই সাধাৰণ কথাটোৱে আমাৰ অসমীয়াখিনি যিখিনি থলুৱা অসমীয়া বা খিলঞ্জীয়া অসমীয়া তেওঁলোকে বুজি নাপায় তেওঁলোকে ভাবে খিলঞ্জীয়া অসমীয়া আমি বিজেপি চৰকাৰৰ পক্ষত থাকোঁ তেওঁলোকে খিলঞ্জীয়া অসমীয়া মাৰি মাৰি আজি বিজেপি চৰকাৰক ওপৰত উঠাই দিছে আৰু তেওঁলোকে নিজে ভুক্তভোগী হৈ আছে ৪৫০ টকাত বা ৪৪৬ টকাত আমি কংগ্ৰেছৰ দিনত গেছ কিনিছিলোঁ সেই মুছলমানেও কিনিছিল আৰু হিন্দুসকলে কিনিছিল কিন্তু আজি ১০০০ টকাত বা ১২০০ টকাত গেছ কিনিব লগা হৈছে হিন্দুখিনি কিনিছে মুছলমানখিনি কিনিছে কি হিন্দু হিচাপে আপোনালোকে কম দামত কিনে নেকি গেছটো নিকিনে গতিকে এইখন চৰকাৰত হিন্দু বুলি কি সুৰক্ষিত আছে সকলোৱে সেই একে নামটোহে কৈ আছে যে বিদেশী খেতি বা মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱা বুলি কিন্তু একেটাই কাম হৈ আছে গতিকে ইমান হাঁহি ফূৰ্তি বা মিয়া খেত বাংলাদেশী খেত এইবিলাক কৈ আপোনালোকৰ চামচাগিৰিখিনিৰ একো লাভ নাই ইমান চামচাগিৰি কৰি লাভ নাই নিজৰ জীৱনটোৰ কথা ভাবক নিজে কিমান সুৰক্ষিত এইখন অসমত এইখন চৰকাৰ দিনতে সেই কথাটো নিজক লৈ ভাবক হয় নে নহয় গাইজ কমেণ্টত জনাব